এই প্ৰেছ মিটলৈ স্বাগতম জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ আপোনালোকক। আৰু আপোনালোকক মই চিনাকি কৰি দিছোঁ, আমাৰ এই প্ৰেছ মিটত অংশগ্ৰহণ কৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চৰকাৰ ডাঙৰীয়া থাকিব। আমাৰ মাজত উপস্থিত থাকে IT চেলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়াৰ উপাধ্যক্ষ অমনা আদুত থাকিব। তাৰপিছত প্ৰদেশ কংগ্ৰেছৰ আমাৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য ডাঙৰীয়া, ছ'চিয়েল মিডিয়া বিভাগৰ জিলাৰ অধ্যক্ষ সুশীল চৰকাৰ ডাঙৰীয়া। এতিয়া মই প্ৰথমতে প্ৰদীপ চৰকাৰ ডাঙৰীয়া এই বিষয়টোৰ ওপৰত, আজিৰ প্ৰেছ মিটৰ ওপৰত বক্তব্য ৰখাৰ কাৰণে অনুৰোধ ৰাখিছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে গোটেইখিনি অৱগত যে বৰ্তমান অসমৰ যি শাসিত বিজেপি চৰকাৰ আছে আৰু এই বিজেপি শাসিত চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2021 চনৰ পৰা 2026লৈকে অৰ্থাৎ তেওঁৰ যি 5 বছৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল, এই কাৰ্যকালত অসমৰ এটা বৃহত্তৰ দুৰ্নীতি হৈছে আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজে বা ৰাইজৰ ওচৰত আমি এখন চাৰ্জশ্বিট দাখিল কৰিছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত যি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত আৰু তেওঁৰ চৰকাৰৰ এগেইনষ্টত যি অভিযোগনামা অসমৰ জনগণ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ, এইখন হ'ল তেওঁৰ এগেইনষ্টত চাৰ্জশ্বিট। এইটো হ'ল ৰাইজৰ আদালতত অভিযোগনামা। আমি অসমৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন জিলাত আমি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু ৰাইজৰ ফালেদি বহুতেই অভিযোগনামা আহিছে আমাৰ মাজত। কেইদিনমান আগতে নিশ্চয় আপোনালোকে দেখা পাইছে যে আমাৰ মেনিফেষ্টো কমিটিৰ জৰিয়তে অসমৰ বিভিন্ন জিলা, বিভিন্ন সমষ্টিত আমি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু বৰ্তমান অসমৰ পৰিস্থিতি সম্পৰ্কেও আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰখন আহিলে কি কাম কৰিব লাগিব আৰু বৰ্তমান যি শাসিত বিজেপি নেতৃত্বাধীন যে অসমৰ যি চৰকাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, এই চৰকাৰৰ দিনত কি কি দুৰ্নীতি হৈছে, এই গোটেইখিনি সৰ্বসাধাৰণ ৰাইজে আমাক অৱগত কৰিছে। ইয়াৰ ভিতৰত আমি 20টামান পইণ্ট আমি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ, যি গুৰুত্বপূৰ্ণ 20টা পইণ্ট। আৰু এই 20টা পইণ্ট হ'ল: 1 নম্বৰ পইণ্ট, দিছপুৰত কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি এক অবৈধ সমান্তৰাল অৰ্থব্যৱস্থা স্থাপন। 2 নম্বৰ অভিযোগ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰীসকল আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা ব্যাপক দুৰ্নীতি আৰু অবৈধ সম্পত্তি আহৰণ। 3 নম্বৰ অভিযোগনামা হ'ল
CAGৰ সাৱধানবাণী সত্ত্বেও অদায়িত্বশীলভাৱে চৰকাৰৰ ঋণৰ পৰিমাণ বৃদ্ধি আৰু অৰ্থনৈতিক কুব্যৱস্থাপনা। 4 নম্বৰ হ'ল দশকজোৰা প্ৰতিশ্ৰুতি সত্ত্বেও অসমৰ 6টা জনগোষ্ঠীক অনুসূচিত জনজাতি STৰ মৰ্যাদা প্ৰদানত ব্যৰ্থ বিজেপি চৰকাৰ। 5 নম্বৰ হ'ল খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি গতাই দিয়া হ'ল কৰ্পৰেটক। 6 নম্বৰ যে 1985 চনত সৰ্বসন্মতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতি চৰম বিশ্বাসঘাতকতা, অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা 6 নং দফা আজি পৰ্যন্ত ইচ্ছাকৃতভাৱে কাৰ্যকৰী কৰা নহ'ল। 7 নম্বৰ NRC প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা কাম চলাই আছে। NRCৰ বাবদ খৰচ হোৱা 1600 কোটি টকা হৈছে অসমত সংঘটিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী। 8 নম্বৰ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত ব্যৰ্থ। 9 নম্বৰ বিজেপিৰ যুৱ ৰপ্তানি নীতি, নতুন চাকৰি সৃষ্টি কৰাত ব্যৰ্থ বিজেপি চৰকাৰ। কেৱল চৰকাৰী খালী পদ পূৰণকে নিয়োগ বুলি ভুৱা প্ৰচাৰ কৰি অসমক বহিৰাজ্যলৈ শ্ৰমিক যোগান ধৰা এক সংস্থালৈ ৰূপান্তৰিত কৰিছে এই বিজেপিয়ে। 10 নম্বৰ হ'ল ৰাজহুৱা শিক্ষা ব্যৱস্থাত দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। 11 নম্বৰ হ'ল যে মৌলিক স্বাস্থ্য সেৱা প্ৰদানত ব্যৰ্থ হোৱা অসমত প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিক মৃত্যুৰ সংখ্যা বৃদ্ধি। আৰু 12 নম্বৰ হ'ল দুখীয়া চাহ শ্ৰমিকৰ সৈতে প্ৰতাৰণা, যে 351 টকাৰ দিন মজুৰিৰ দশকজোৰা প্ৰতিশ্ৰুতি আজিলৈ কাৰ্যকৰী কৰা নহ'ল। 13 নম্বৰ হ'ল পক্ষপাত দুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰৰ বুলডোজাৰ নীতি। ঠিক আৰু 14 নম্বৰ হ'ল আতংকিত পৰিৱেশ সৃষ্টি আৰু এনকাউণ্টাৰ যোগেদি বিজেপি চৰকাৰৰ কাউবয় শাসন ব্যৱস্থা। আৰু হ'ল 15 নম্বৰ মহিলা আৰু শিশুৰ প্ৰতি অপৰাধ, যৌন নিৰ্যাতন আৰু মানৱ সৰবৰাহৰ দিশত অসমে গঢ়িছে অভিলেখ, সুৰক্ষা দিয়াত ব্যৰ্থ বিজেপি চৰকাৰ। 16 নম্বৰ হ'ল যে অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে। 17 নম্বৰ পইণ্ট হ'ল যে বিজেপি চৰকাৰে ড্ৰাগছৰ সমস্যাৰ সমাধানক আওকাণ কৰি কেৱল মাত্ৰ পিয়াৰ ষ্টাণ্ড আৰু আংশিকভাৱে জব্দ কৰা ড্ৰাগছৰ প্ৰচাৰ চলাইছে। আৰু 18 নম্বৰ হ'ল অবৈধ আৰু অবৈজ্ঞানিক ৰেড হোল কোল মাইনিংক উৎসাহিত কৰি অসমৰ খনিজ সমৃদ্ধ অঞ্চলসমূহ একোটা মৃত্যু পতাকালৈ ৰূপান্তৰিত কৰিছে। আৰু 19 নম্বৰ হ'ল যে বিজেপি চৰকাৰৰ দিনত বাঘ হাতীনাক মহীঘৰ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলোৱা হৈছে। আৰু 20 নম্বৰ পইণ্ট হ'ল নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞান মনস্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ চহৰ নগৰ সৌন্দৰ্য ৰূপৰ আৱৰ্জনাৰে পূৰ্ণ আৰু চিৰ প্ৰাণগ্ৰস্ত। এই হ'ল আমার 20টা উল্লেখনীয় পয়েন্ট। এই সম্পর্কে বিস্তারিত আপনাদের আগত আমার বক্তব্য দাঙি ধরিব আমার অসম প্রদেশ কংগ্রেস কমিটির মিডিয়া সেলৰ কো চেয়ারম্যান আর অসম প্রদেশ কংগ্রেস কমিটির মুখপাত্ৰ আমার আমন আদুত ডাঙৰীয়া। তেওঁক বঙাইগাঁও জিলাৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গগৈ ডাঙৰীয়াই আমাৰ দুজনক
দুজনকে দায়িত্ব দিছোঁ। তো মই ভাবোঁ এই যি আমাৰ 20টা পইণ্ট আছে, এই 20টা পইণ্টৰ ডেফিনেশ্যন বিস্তাৰিতভাৱে মই আপোনালোকৰ আগত দাঙি ধৰিম। ভাই ধন্যবাদ আমাৰ সন্মানীয় কাৰ্যকাৰী সভাপতি ডাঙৰীয়া, আপোনালোকৰ আগত যি 20টা পইণ্ট উঠাইছে, এই 20টা যি এলিগেশ্যন, যি অভিযোগনামা, যি চাৰ্জশ্বিট, এয়া আমাৰ চাৰ্জশ্বিট নহয়, এয়া ৰাইজৰ চাৰ্জশ্বিট হয়। আপোনালোকে চবেই জানে যে আমাৰ মেনিফেষ্টো কমিটিয়ে গোটেই অসমত গৈ ৰাইজৰ লগত যি মত বিনিময় কৰিছে, ৰাইজে এই অভিযোগবোৰ দিছে যে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি বিজেপি চৰকাৰ, তেওঁলোকে কি কৰি আছে, তেওঁলোকে কি অফেন্স কৰি আছে, আৰু তেওঁলোকৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই অভিযোগনামা। ইতিমধ্যে আমাৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াই 20টা পইণ্ট উল্লেখ কৰিছে। মই ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকৰ আগত অলপ বিস্তাৰিতভাৱে ৰখাৰ চেষ্টা কৰিম। 1 নম্বৰ, ৰাইজৰ মতে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি চিণ্ডিকেট ৰাজ চলাইছে, গোটেই অসমত আপোনালোকে জ্ঞাত যে প্ৰায় যোৱা 5 বছৰত তেওঁলোকে 1,60,000 crore টকা আহৰণ কৰিছে চিণ্ডিকেটৰ জৰিয়তে। এই শব্দটো চিণ্ডিকেটটো আমি চবেই আমাৰ মনত আছে, আমাৰ মগজুত সদায় থাকে। কিহৰ চিণ্ডিকেট? কয়লাৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, বালিৰ চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, সব বস্তু, ইভেন পানৰ চিণ্ডিকেট। এনেকুৱা কোনো সামগ্ৰী নাই য'ত নেকি চিণ্ডিকেট ৰাজ ব্যৱহাৰ নহয়। এই চিণ্ডিকেটৰ পইচা, যি অবৈধ যি টেক্স, এই চৰকাৰৰ কিছুমান মন্ত্ৰীয়ে যি কালেক্ট কৰি থাকে বা তেওঁলোকৰ আশে-পাশে মানুহে কালেক্ট কৰি থাকে, তাৰ এটা যিটো এমাউণ্ট, সেইটো হ'ল যোৱা 5 বছৰত 1,60,000তকৈ বেছি ক্ৰ'ৰ টকা বেছি। 1,60,000 ক্ৰ'ৰতকৈ বেছি এওঁলোকে কালেক্ট কৰিছে এই চিণ্ডিকেটৰ জৰিয়তে। আৰু এইটো তেওঁলোকৰ এটাতকৈ ডাঙৰ কাৰাপশ্যন কৰাৰ এটা মিডিয়াম হৈ পৰিছে। দ্বিতীয়তে, যে যি কাৰাপশ্যন, যি দুৰ্নীতি, সেই দুৰ্নীতি হ'ল ৰাইজৰ অভিযোগনামা 2 নম্বৰ পইণ্টত অসমৰ ৰাইজে ভাবে যে যি অবাধ দুৰ্নীতি যি অসমত হৈছে, আজি আপোনালোকে বঙাইগাঁও চহৰতে চাব, ৰাস্তা এটা ভাঙি আছে আৰু এটা বনাই আছে। আপোনালোকে চাব যে ডাঙৰ ডাঙৰ যি ফ্লাইঅভাৰ হৈ আছে, বা যি ৰাস্তা ঘাট হৈ আছে, বা যি কনষ্ট্ৰাকশ্যন হৈ আছে, চাব কিছুমান কণ্ট্ৰাক্টৰহে এইবোৰ কণ্ট্ৰাক্টবোৰ পাই আছে। চৰকাৰৰ ওচৰত থকা কিছুমান কণ্ট্ৰাক্টৰবোৰেহে এই কণ্ট্ৰাক্টবোৰ পায়। আৰু আপুনি যিমান শক্তিশালী মন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে, তেওঁলোকৰ পৰিয়ালৰ ধন সম্পত্তি আপুনি চাব, আপুনি চকু ফুৰালে চাব, অমুক চাহ বাগিচা কাৰ, অমুক হোটেল কাৰ, অমুক ৰিজৰ্ট কাৰ, আপোনালোকে গম পাই যাব। এতিয়া মানুহৰ মুখে মুখে এই কথা প্ৰচাৰিত হৈছে যে যি কাৰাপশ্যন, যি দুৰ্নীতি তেওঁলোকে কৰিছে, এই চৰকাৰে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, মুখ্যমন্ত্ৰীৰ আশে-পাশে যি মন্ত্ৰীসকল আছে তেওঁলোকে কৰিছে, তেওঁলোকে কৰি এক বিশাল ধন সম্পত্তি তেওঁলোকে আহৰণ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে। আৰু এই দুৰ্নীতিৰ কাৰণে আটাইতকৈ বেছি ক্ষতি কাৰ হৈছে? অসমৰ ৰাইজৰ হৈছে। সেইকাৰণে যেতিয়া আমাৰ মেনিফেষ্টো কমিটি গোটেই অসমৰ জনগণৰ লগত যি মত বিনিময় কৰিছে, অসমৰ জনগণে এই এলিগেশ্যন আনিছে যে কি ধৰণে কাৰাপশ্যনত, দুৰ্নীতিত লিপ্ত এই চৰকাৰ। 3 নম্বৰ পইণ্টত যে ঋণ, যি ডেপ্ট, 2 লাখ কৰোৰতকৈ বেছি ডেপ্ট আজিৰ ডেটত এই চৰকাৰে লৈছে। আৰু আমাৰ অভিযোগনামাত মই আপোনালোকক চবকে PDF দি দিম, আপোনালোকে চাব পাৰিব যে কেগে কি ধৰণে কৈছিলে ইয়াৰ বিষয়ে, যে কেনেকুৱা ধৰণে ঋণ লৈ আছে, এইটো কেগেও ফ্লেগ কৰিছে। আৰু এটা সময় আছিলে য'ত নেকি আমাৰ আগৰ মুখ্যমন্ত্ৰীক এইজন মুখ্যমন্ত্ৰীয়ে কণ্ট্ৰাক্ট কৰিছিল, আৰু আজি চাওক তেওঁলোকে ঋণ কিমান হৈ গৈছে। আপুনি কম্পেৰিজন কৰি চাব যে ঋণৰ পৰিমাণটো কিমান বেছি। এই মানে মাহে মাহে নহয়, 10 দিন মূৰে মূৰে ঋণ লৈ আছে চৰকাৰে, আৰু কৈ আছে যে আমি ডেভেলপমেণ্ট কৰি আছো। এইবোৰ চব ঋণ, আৰু ঋণবোৰ কাৰ ওপৰত আহিব? আমি এইবোৰ পৰিশোধ কৰিব লাগে। এই ঋণবোৰ আমাৰ ওপৰত, চৰকাৰে লৈ আছে ঠিকেই, কিন্তু আমাৰ ওপৰত, ৰাইজৰ ওপৰত, জনগণৰ ওপৰত কিন্তু এই ঋণৰ ব্যৱস্থা হ'ব। 4 নম্বৰত আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে মই এটা পইণ্ট আপোনালোকক কৈ দিম যে যি ধৰণে
ছটা জনগোষ্ঠীক অনুসূচিত জাতি ST ষ্টেটাছ দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিয়া হৈছিলে এই চৰকাৰে দিছিল আৰু কেইবাৰ দিছিলে মই আপোনালোকক কৈ দিম আৰু আমি প্ৰমিনেণ্ট বাৰ কেইটাহে কৈছো ইয়াৰ মাজতে তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়ালৈকে কিন্তু 6 জনগোষ্ঠীক কিন্তু অনুসূচিত জাতিৰ ST ষ্টেটাছ দিয়া হোৱা নাই ফাৰ্ষ্ট 2014 নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহি পেলাই কৈছিলে যে 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত অসমত যেতিয়া পাৱাৰত আহে যেতিয়া চৰকাৰ গঠন হ'ব 6 মাহৰ ভিতৰত 6টা জনগোষ্ঠীক অনুসূচিত জাতিৰ ST ষ্টেটাছ দিয়া হৈছে নেকি একমাত্ৰ নিৰ্বাচন কেন্দ্ৰিক এই প্ৰতিশ্ৰুতি আছিল নৱেম্বৰ 15 নৱেম্বৰ 2015 কিৰেণ ৰিজিজু ডাঙৰীয়াই সিমিলাৰ ধৰণে প্ৰতিশ্ৰুতি দিছিলে যে আমি চৰকাৰত আহিল অলৰেডি কথা বতৰা চলি আছে তেতিয়া 15ত বিজেপি চৰকাৰ আহিছিলে কেন্দ্ৰত যে আমাৰ ইয়াত চৰকাৰ হ'ব অসমত চৰকাৰ হ'ব আৰু আমি 6টা জনগোষ্ঠীক আমি ST ষ্টেটাছ দিম একো নহয় একমাত্ৰ নিৰ্বাচনী কেন্দ্ৰিক এই প্ৰতিশ্ৰুতি আছিলে আৰু অসমৰ ৰাইজক 6 জনগোষ্ঠীক এই চৰকাৰে প্ৰতাৰণা কৰি আহিছে তাৰ পাছত আপোনাৰ ইয়াৰ মাজত বহুতবাৰ হৈছে মই প্ৰমিনেণ্টলি কিছুমান মই কৈ দিছো যে 2019 চনত যেতিয়া লোকসভাৰ ইলেকশ্যন হ'ল তেতিয়াও বিজেপি এনেকুৱা ধৰণৰ সিমিলাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু কৈছে যে আমি লোকসভাত আমি বিল আনিম কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিল অনা হোৱা নাই 2021 চনত আকৌ জানুৱাৰী মাহত যেতিয়া আপোনাৰ যোৱা নিৰ্বাচন হ'ল 2021 চনৰ নিৰ্বাচন তেতিয়াও আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি যদি নিৰ্বাচনত জয়ী হওঁ আমি 6 জনগোষ্ঠীৰ আমি অনুসূচিত জাতি ST ষ্টেটাছ দিম কি হ'ল আজি 5 বছৰ হৈ গ'ল ক'ত এই ST ষ্টেটাছ আজিলৈকে কিন্তু এই ষ্টেটাছ দিয়া হোৱা নাই বিজেপিৰ আগৰ যি সভাপতি আছিলে ইয়াৰ আগৰ যি সভাপতি নাড্ডা ডাঙৰীয়া JP নাড্ডা ডাঙৰীয়া শিলচৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে এই কাম হৈ গৈছে যে ST ষ্টেটাছ অলৰেডি গ্ৰান্ট হৈ গৈছে তাৰ পাছত তেওঁলোকে আকৌ উইথড্ৰ কৰিব নাই আমি কৰি আছো আপুনি মোক কওক যে ইয়াতকে বেছি প্ৰতাৰণা কোনে কৰিব পাৰে 6 জনগোষ্ঠীৰ লগত কোনোবাই কৰিছে নেকি আজিলৈকে কৰা নাই গতিকে যি ধৰণে প্ৰতাৰণা কৰিছে অসমৰ ৰাইজে ভাবে যে এইটো এটা ডাঙৰ অভিযোগ এই চৰকাৰৰ বিৰুদ্ধে তাৰ পাছত আমাৰ অভিযোগ নম্বৰ চৰকাৰৰ অভিযোগ নম্বৰ 5 চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজৰ অভিযোগ 5 নম্বৰ অভিযোগ হ'ল যে খিলঞ্জীয়াৰ যি ভূমি যি ধৰণে ট্ৰান্সফাৰ কৰি আছে কৰ্পৰেট গোষ্ঠীক মই আপোনাক কিছুমানহে মই এক্সাম্পল দিব বিচাৰিম যেহেতু বেছি সময় নাই আমাৰ নিজে কাকত পৰ্বতজৰাত আপোনালোকে জানে যে 2000 একৰ মাটি আদানীক দিয়াৰ এটা পৰিকল্পনা চলিছিলে তাৰ পাছত খিলঞ্জীয়া লোকসকলে জনজাতি ভাইসকলে যি প্ৰটেষ্ট কৰিলে তাৰ পাছত যি স্থগিত ৰাখিছে কিন্তু আজিলৈকে কেনসেল কিন্তু কৰা নাই আদানীৰ চিমেণ্ট ফেক্টৰী আকৌ প্ৰায় 3000 একৰ মাটি ডিমা হাছাওত দিছে ডিমা হাছাওত আদানীক জনজাতীয় মাটি খিলঞ্জীয়া ভূমি তেওঁলোকে হস্তান্তৰ কৰিছে তাৰ পাছত 4000 একৰ মাটি কাৰ্বি আংলঙত জুনৰ 12 তাৰিখত জুন 12 2025ত ৰিলায়েন্সত কম্প্ৰেছ গেছ যি প্লান্ট তেওঁলোকে বনাবলৈ চেষ্টা কৰি আছে তাৰ কাৰণে ট্ৰান্সফাৰ কৰিছে তাৰ পাছত আপোনাৰ পাল্ম অইল নাৰ্সাৰী ৰামদেৱক মাটি দি আছে 25 একৰ মাটি গোলাঘাটত খিলঞ্জীয়া ভূমি তেওঁলোকে কৰ্পৰেট গোষ্ঠীক দিছে লজিষ্টিক পাৰ্ক বনাই আছে দৰাবিলত 50 একৰ মাটি পলাশবাৰীৰ ওচৰত খিলঞ্জীয়াৰ ভূমি তেওঁলোকে কৰ্পৰেট গোষ্ঠীক দিছে স্যাটেলাইট টাউন বনাই আছে বৰদুৱাৰত আকৌ এই পলাশবাৰীৰ কাষত প্ৰায় 1500 একৰ মাটি তাত এপাৰেন্টলি কিবা স্যাটেলাইট টাউন বনাব আজিও খিলঞ্জীয়া মানুহে ইয়াৰ বিৰুদ্ধে প্ৰটেষ্ট কৰি আছে কিন্তু চৰকাৰে এই মাটি দিয়াৰ কাৰণে এডামেন্ট হৈ আছে এজিউৰ সোলাৰ পাৱাৰ প্ৰজেক্ট তাত হাজাৰ বিঘা মাটি দিয়াৰ পৰিকল্পনা কৰিছে আদানী গোষ্ঠীক এই এজিউৰ সোলাৰ প্ৰজেক্টত মিকিৰ বামুণী গাঁও নগাঁৱত এই পাৱাৰ প্লান্ট তেওঁলোকে বহাব সোলাৰ পাৰ্ক আৰু এটা কৈছে লাহোৰজান কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বোকাজান কনষ্টিটিউয়েন্ট এছেম্বলি তাত প্ৰায় 6000 একৰ বিঘা ট্ৰাইবেল মানুহৰ মাটি এই কৰ্পৰেট গোষ্ঠীক দিয়াৰ এক পৰিকল্পনা চলাইছে সো এই আপোনালোকৰ আগত যি ধৰণে চৰকাৰে কৈ থাকে যে খিলঞ্জীয়াৰ বিষয় তেওঁলোকে খিলঞ্জীয়া প্ৰেমী চৰকাৰ মই আপোনালোকৰ আগত কেইটামানহে উদাহৰণ দিলো আপোনালোকক দাঙি ধৰিছো আপোনালোকৰ ওচৰত যে কি ধৰণে খিলঞ্জীয়াৰ ভূমি এই কৰ্পৰেট গোষ্ঠী সকলক আবণ্টন কৰি আছে আৰু ইয়াতকে আৰু এটা
দুৰ্ভাগ্যজনক কথা যে অসমৰ বিভিন্ন দলে আৰু অসমৰ মানুহে যি আছাম একৰ্ড আছিলে চবেই কিন্তু ইউনিনামাছলি তাক একচেপ্ট কৰিছে 5 নম্বৰ দফা CAA আনি আনি আমাৰ ওপৰত অসমৰ ৰাইজৰ ওপৰত জাপি দি ধ্বংস কৰি দিছে 5 নম্বৰ দফা যি চেংটিটি আছিলে আছাম একৰ্ডৰ চেংটিটিত আমাৰ ওপৰত জাপি দি অসমৰ ৰাইজৰ ওপৰত জাপি দি আছাম একৰ্ড তেওঁলোকে ধ্বংস কৰি দিছে আৰু এটা কথাৰ ওপৰত বেছি আমি কথা নাপাতো বা বেছি প্ৰচলিত হোৱা নাই এইটো হৈছে আপোনাৰ যি এওঁলোকে যি আইন আনিছে কেইদিনমান আগত এটা এক্সিকিউটিভ অৰ্ডাৰ যি 2025ত এক্সামশ্যন অৰ্ডাৰ ফৰেনাৰ্ছ এণ্ড ইমিগ্ৰেশ্যন এক্সামশ্যন অৰ্ডাৰ এইটো মই ভাবো যে দিছ ইজ CAA Pro Max CAA কাই কি কৈছিলে যে 2014 লৈকে যদি কোনোবা এই তিনিখন দেশৰ কোনোবা মানুহ যদি ইয়াত আহিছে ছটা জাত মানে ধৰ্মৰ মানুহ যদি অসমলৈ বা ভাৰতবৰ্ষলৈ আহিছে তেতিয়া তেওঁলোকৰ চিটিজেনশ্বিপটো ফাৰ্ষ্ট ট্ৰেক হ'ব এতিয়া যেটো আপোনাৰ 2025 ৰ যেটো আপোনাৰ এক্সামশ্যন অৰ্ডাৰ এই এক্সামশ্যন অৰ্ডাৰ এফেক্টিভলি কি কৰিছে যে 2024 লৈকে 31 ডিসেম্বৰ লৈকে বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা আফগানিস্তানৰ পৰা ছটা ধৰ্মৰ মানুহ যদি ইয়ালৈ আহিছে অবৈধভাৱে আহিছে তেওঁলোকক ইয়াৰ পৰা ডিপোৰ্ট কৰা নহয় তেওঁলোকৰ নাগৰিকত্ব দিয়া নহব আই এগ্ৰি যে CAA যেনেকুৱা নাগৰিকত্বৰ কথা লিখা আছে ইয়াত নাগৰিকত্বৰ কথা লিখা হোৱা নাই কিন্তু আপুনি এজন ওয়েস্ট বেংগলৰ এজন পাৱাৰফুল সুকান্ত মজুমদাৰ আপুনি তেওঁৰ কথা শুনিব তেওঁ প্ৰত্যক্ষভাৱে কৈছিলে যে যেহেতু ডিপোৰ্ট কৰা নহয় ইলিগেল মাইগ্ৰেন্টছক অবৈধ যি অনুপ্ৰৱেশকাৰী তেওঁলোকক 2024 ৰ 31 ডিসেম্বৰৰ আগত আহিলে ডিপোৰ্ট কৰা নহয় তাৰ মানে তেওঁলোক ইয়াত থাকিব আৰু নেচাৰেলাইজেচনৰ জৰিয়তে তেওঁলোকে নাগৰিকত্ব পাই যাব অবৈধ নাগৰিক এতিয়া অসমত আহি বসবাস কৰিব পাৰিব আৰু এটা মই আপোনাক শকিং ফেক্টছ কওঁ যে CAA কাত কিন্তু 6 শেডিউল এৰিয়াত কিন্তু নাছিলে এক্সামশ্যন আছিলে এই যি অৰ্ডাৰ আনিছে যে অবৈধ নাগৰিক এতিয়া 6 শেডিউল এৰিয়াত কিন্তু বসবাস কৰিব পাৰিব কিমান দুৰ্ভাগ্যজনক কিমান শকিং আপোনালোকে ভাবি চাওক গতিকে এই দুটা এটা আইন আৰু এটা এক্সিকিউটিভ অৰ্ডাৰৰ থ্ৰুৰে ধ্বংস কৰি দিছে আসাম একৰ্ডক একেবাৰে নৎখাত কৰি দিছে ধ্বংস কৰি দিছে আৰু এটা অভিযোগ ৰাইজৰ এই বিজেপি চৰকাৰৰ বিৰুদ্ধে হৈছে যে যি NRCৰ যি উন্নতিকৰণ অসমত হৈছিলে সুপ্ৰিম কোৰ্টে যি মনিটৰ কৰিছিলে তাত 1600 কোটি টকা ইয়াত খৰচ হৈছিলে অসমৰ চৰকাৰী বিষয়া 55000 গভৰ্ণমেণ্ট এমপ্লয়িজ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত তেওঁলোকে এই NRC উন্নতিকৰণৰ কাম কৰিছিল আৰু যি আইন তাৰ পাছত তেওঁলোকে আনিছিলে যি নিয়ম আছিলে সেই নিয়ম যে কি হ'ব লাগিছিলে যে যি 19 লাখ মানুহ NRCৰ পৰা বাহিৰত আছে তেওঁলোকক ৰিজেকশ্যন স্লিপ দিব লাগিছিলে তেওঁলোকক ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গৈ পেলাই তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কাৰণে এটা অপৰচুনিটি দিব লাগিছিলে কিন্তু এই চৰকাৰে কি কৰিলে যে এই যি নাগৰিকত্বৰ যিটো ডিবেট নাগৰিকত্বৰ যিটো ৰাজনীতি এই ৰাজনীতি তেওঁলোকে বচাই ৰাখিব বিচাৰিছে কাৰণ এয়া তেওঁলোকৰ কাৰণে একমাত্ৰ নিৰ্বাচনী কেন্দ্ৰিক এক ৰাজনীতি যদি তেওঁলোকে অসমৰ বিষয়ে ভাবিলেতেন তেনেহলে কাজ আপি নিদিলেতেন তেনেহলে এই 2005 ৰ যে এক্সামশ্যন অৰ্ডাৰ এইটো আমাৰ ওপৰত জাপি নিদিলে সো এই গোটেই NRC তেওঁলোকে ওপেন ৰাখিছে ওপেন এন্ডেড ৰাখিছে এই কাৰণে যে ইয়াত ৰাজনীতিকৰণ হ'ব পাৰে আৰু যি প্ৰতি বছৰ যি বান হৈ আছে আপোনালোকে সবেই জানে যে ইয়াত ন্যাশনাল ডিজাস্টাৰ হিচাপে ইয়াত এনাউন্স কৰা ফেইল হৈছে এই চৰকাৰ আৰু যিমান প্ৰায় 8 পৰা 10 লাখ লোক প্ৰতি বছৰ ইয়াৰ এফেক্টেড হয় কিন্তু চৰকাৰৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ এফেক্টিভ মেজাৰ এই চৰকাৰে লোৱা নাই উই আণ্ডাৰষ্টেণ্ড কোনোবা ক'ব পাৰে যে এয়া নেচাৰেল ডিজাস্টাৰ হয় কিন্তু যি ষ্টেপ চৰকাৰে ল'ব লাগিছিলে সেই ষ্টেপ কিন্তু লোৱা নাই আৰু মই আপোনালোকক এটা কথা মই ক'ব বিচাৰিম যে অসমৰ ভাৰতৰ গৃহমন্ত্ৰী এবাৰ আহি পেলাই কৈছিলে যে ডাঙৰ ডাঙৰ হেনো কিবা পুখুৰী বনাব ব্ৰহ্মপুত্ৰৰ পৰা পানী ডাইভাৰ্ট কৰাৰ কাৰণে কিবা পুখুৰী বনাব এনেকুৱা ধৰণৰ কথা কৈ
মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে এই চৰকাৰে। এতিয়া ৰাইজৰ অভিযোগ হিচাপে অভিযোগ নম্বৰ 9 হৈছে যে আনএমপ্লয়মেণ্ট, নিবনুৱাৰ যি সমস্যা। আজিৰ ডেটত প্ৰায় 7% আনএমপ্লয়মেণ্ট ৰেট। ভাৰতবৰ্ষৰ যিটো নেশ্যনেল যিটো আনএমপ্লয়মেণ্ট ৰেট তাতকৈ বহুত বেছি অসমৰ আনএমপ্লয়মেণ্ট ৰেট। আৰু অফিচিয়েলি প্ৰায় 23 লাখতকৈ বেছি মানুহ আমাৰ যুৱক যুৱতী আনএমপ্লয়েড হৈ আছে। এইটো মোৰ তথ্য নহয়, এয়া চৰকাৰৰ তথ্য হয়, চৰকাৰৰ তথ্য হয় এয়া। তাৰপাছত আৰু ইয়াক এই সমস্যাক নিবাৰণ কৰাৰ বাবে চৰকাৰে কি কৰিলে আপোনালোকে চবেই জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকৰ মেনিফেষ্টত লিখিছিলে যে প্ৰতি বছৰ 1 লাখকে মানুহক চাকৰি দিব। আজিলৈকে তেওঁলোকৰ চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছে। গোটেই গুৱাহাটীত এটা লেম্প পোষ্ট নাই য'ত নেকি তেওঁৰ পোষ্টাৰ নাই। তাত তেওঁ লিখিছে কিবা 1.5 লাখো বনাই দিব, 1,49,000 চামথিং এমপ্লয়মেণ্ট দিছে বুলি কৈছে। এতিয়ালৈকে 3.5 লাখ মানুহ তেওঁলোকৰ প্ৰতিশ্ৰুতি হিচাপে, আৰু প্ৰাইভেট ছেক্টৰত প্ৰায় 8 লাখ চাকৰি দিম বুলি কৈছে। তাৰ ওপৰত কিন্তু পোষ্টাৰ লগোৱা নাই। পোষ্টাৰ এইকাৰণে লগোৱা নাই কাৰণ চাকৰি দিব পৰা নাই। আৰু এই যি প্ৰায় 1.5 লাখ লোকক যি চাকৰি দিছে, এয়া কিন্তু নিউ জব ক্ৰিয়েশ্যন নহয়। চৰকাৰে এই কথা বুজাবলৈ চেষ্টা কৰি আছে যে আমি জব ক্ৰিয়েশ্যন কৰি আছো। বেছিভাগ চাকৰি ভেকেঞ্চি ফিল আপে কৰিছে। যিবোৰ ভেকেঞ্চি হৈছিল এইটো নেচাৰেলি ফিল আপ হয়। তেনেহ'লে এই যে 5 লাখ জব ক্ৰিয়েশ্যন, এইটো 1.5 লাখৰ নহয় যি চৰকাৰে কৈ আছে। গতিকে এমপ্লয়মেণ্ট জেনেৰেট কৰাৰ কাৰণে প্ৰত্যক্ষভাৱে এই চৰকাৰ ফেইল হৈছে, আৰু অসমৰ ৰাইজে ভাবে যে এয়া আটাইতকৈ এটা ডাঙৰ অভিযোগ এই চৰকাৰৰ বিৰুদ্ধে। আৰু মই দুই এটা আপোনালোকৰ আগত মই প্ৰস্তুত কৰিব বিচাৰিম যে যি ধৰণে প্ৰায় 9,000 স্কুল বন্ধ কৰিছে, এই স্কুল বন্ধ কৰাৰ সময়ত কিন্তু বিশেষ মানুহৰ ওচৰত, এই গাঁওবাসীৰ ওচৰত, এই অঞ্চলবাসীৰ ওচৰত কিন্তু কোনো ধৰণৰ কনচালটেশ্যন কৰা হোৱা নাছিলে। কোনোবাই ক'ব পাৰে যে নহয় মাৰ্চ হৈ গৈছে স্কুল। আপুনি মোক কওক, যদি কোনোবা এটা ঠাইত যদি এটা LP স্কুল যদি বন্ধ কৰি দিয়ে, সেই ল'ৰা ছোৱালীৰ সেই আশে-পাশে ল'ৰা ছোৱালী কি হ'ব? বহুত ল'ৰা ছোৱালী তেনেকুৱা ড্ৰপ আউট হৈছে, আৰু বহুত স্কুল দূৰত হৈ গৈছে এতিয়া, য'ত নেকি ল'ৰা ছোৱালী পঢ়িবলৈ যাব নোৱাৰে। গতিকে এইটো এটা অভিযোগ। আৰু এটা হৈছে যি চাহ বাগানত এই চৰকাৰে কৈছিলে যে 351 ৰুপিজ তেওঁলোকে ডেইলি ৱেজ দিব। আজি 250 হৈছে, আৰু বৰাগুৰিত মাত্ৰ 220 টকা ডেইলি ৱেজ দিবলৈ এই চৰকাৰে সক্ষম হৈছে। যি কথা কৈছিলে সেই কথা কিন্তু তেওঁলোকে এতিয়ালৈকে প্ৰতিশ্ৰুতিবোৰ কিন্তু এতিয়ালৈকে সেয়া ফুলফিল কৰিব পৰা নাই। লাষ্টত যি ধৰণে এই চৰকাৰে আনকনষ্টিটিউচনেলি যে যদি কোনোবা চৰকাৰৰ বিৰুদ্ধে লিখে, যদি কোনোবাই চৰকাৰৰ বিৰুদ্ধে অলপ ক্ৰিটিকেলি কথা কয়, চাব আপুনি লোকেল পুলিচ ষ্টেচনে সেইজন মানুহৰ পাছত লাগি যায়। বহুত সাংবাদিক বন্ধুকো আমি চাইছো, যদি কিবা ক্ৰিটিকেল কুৱেশ্যন কৰে, টাফ কুৱেশ্যন কৰে, কি ধৰণে চৰকাৰ পক্ষৰ মানুহ বা ইভেন চিফ মিনিষ্টাৰক আমি বহুত সাংবাদিক মেলতো আমি চাইছো, প্ৰেছ কনফাৰেন্সত আমি চাইছো যে আঙুলিয়াই দি অট্টাক কৰে, ক্ৰিটিচাইজ কৰে, সাৰ্কাষ্টিক ভাৱে মুখ্যমন্ত্ৰীয়ে কথা কয়। গতিকে যি ফ্ৰীডম অফ স্পীচ অসমৰ জনগণৰ আছে, তাত কৰ্তন কৰাৰ কাৰণে, তাত সৰ্ব কৰাৰ কাৰণে এইখন চৰকাৰে বহুত কাম কৰিছে। গতিকে এয়া আমাৰ কিছুমান প্ৰমুখ যি চাৰ্জশ্বীট, যি আমাৰ অভিযোগনামা, যি ৰাইজৰ অভিযোগনামা, সেয়া আমি ৰাইজৰ আদালতত আমি দাঙি ধৰিছো। ৰাইজে এতিয়া বিচাৰ কৰিব। এই গোটেইখিনি প্ৰস্তুত তথ্য সহকাৰে ৰাইজে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি মেনিফেষ্টো কমিটি আছিলে, গোটেই অসম ভ্ৰমণ কৰি যি আমি এইবোৰ কালেক্ট কৰিছো, ৰাইজে তথ্য সহকাৰে কাৰ্বি আংলঙতে যোৱা হৈছে, সেই অঞ্চলৰ মানুহ আহি পেলাই কৈছে কি ধৰণে খিলঞ্জীয়াৰ ভূমি তেওঁলোকে এই চৰকাৰে গৈ পেলাই আদানী আম্বানীক দি আছে। য'ত য'ত আমি গৈছো, আমাৰ মেনিফেষ্টো কমিটি গৈছে, তাত অসমৰ জনগণে আহি পেলাই এই অভিযোগনামা দিছে, আৰু আমি গোটেই কম্পাইল কৰি পেলাই আমি এয়া আপোনালোকৰ আগত, ৰাইজৰ আদালতত আমি দাঙি ধৰিছো। ধন্যবাদ।